আৰু আজি সঞ্চালক মুকুল ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আৰু দুটামান অনুষ্ঠানে মহামহিম ৰাজ্যপালগৰাকীক সম্বৰ্ধনা জনাইছিল। আহিব পাইছে তেখেতসকলৰ তৰফৰ পৰাও মহামহিম ৰাজ্যপালগৰাকী এয়া আজি সভাগৃহৰ উদ্বোধনী অনুষ্ঠান আছিলে আৰু লগতে আমাৰ প্ৰতিষ্ঠা দিৱসৰ সভাখনো আমি অনুষ্ঠিত কৰোঁ 11 তাৰিখে। কিন্তু যিহেতু ছত্তীশগড়ৰ মহামহিম ৰাজ্যপাল তেখেতে মানে এই অনুষ্ঠানটোত অহাৰ খুব ইচ্ছা প্ৰকাশ কৰিছিল, যাৰ কাৰণে আমি 11 তাৰিখে তেখেতে আহিব নোৱাৰিলে আৰু তেখেতৰ সুবিধা অনুযায়ী আমি 17 তাৰিখটো মানে ঠিক কৰিলোঁ, তেখেতে দিয়া হিচাপে ঠিক কৰিলোঁ। আৰু সঁচাকৈ তেখেতে আজি সময়মতে আমাৰ ইয়াত উপস্থিত হৈ আমাক যিখিনি উৎসাহিত কৰিলে, লগতে আমাক আৰ্থিক দিশত তেখেতে যথেষ্ট সহায় কৰিছে। এই সভাগৃহটো আমি যদি কওঁ যে সম্পূৰ্ণ সভাগৃহটো তেওঁৰ অনুদানেই হৈছে, এইটো আমি ভাবোঁ আমি মিছা কোৱা নহ'ব। লগতে আজি আপোনালোকৰ আমাৰ মঙলদৈৰ দেৱদামোদৰ সংঘৰ বা দেৱদামোদৰৰ লগত জড়িত ৰাইজ আহি ইয়াত উপস্থিত থাকি ব্যৱৰ বিষয়ে আমি আৰু অধিক লোকক মানে জনাব পাৰিম। আৰু তেখেতৰ যি মানে প্ৰথম মানে আমাৰ যি ধৰ্মগুৰুবিলাক পুথিবিলাক অসমীয়াত অনুবাদ হৈছিল, মই জনাত মানে ভট্টদেৱৰ থ্ৰুৰে দামোদৰদেৱে তেওঁক আদেশ দি কৰাইছিল। গতিকে এইটো আমাৰ সেইবোৰ আমি জানিব লগা বহুত আছে এই সংক্ৰান্তত। গতিকে অদূৰ ভৱিষ্যতেও আমি ভাবোঁ যে আমি এনেকুৱা ধৰণৰ সভা সমিতি পাতি দেৱৰ ওপৰত চৰ্চা কৰিলে নিশ্চয় আমাৰ আহি থকা প্ৰজন্মই এই কথাবোৰ কিছু জানি তেওঁলোকৰ কামত ব্যৱহাৰ কৰিব পাৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।